নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ ইংৰাজী বুকত থকা লেসন 2 উৰুকা এডভান্সাৰ। এই লেসনটোৰ অন্তৰ্গত এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ আৰু প্ৰতিটো লাইন অসমীয়াত ট্ৰান্সলেট কৰি লিখি দিয়া আছে আৰু লগতে উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পৰাকৈ লিখি দিয়া আছে আৰু লগতে অসমীয়াটো লাইন বাই লাইন বুজাই দি লিখি দিয়া আছে। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। তোমালোকে যদি সেম এনেকৈ উত্তৰবোৰ লিখি থৈ আহা তোমালোকে 100% ভাল মাৰ্ক পাবা পৰীক্ষাত। সো তোমালোকে বহীত লিখি ভালকৈ পঢ়িবা। এক্টিভিটিজৰ 1 নম্বৰত আছে লেটছ সি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী, এনচাৰ দ্য কুৱেশ্যনছ। চাওঁ আহক তোমালোকে কাহিনীটো কিমান বুজিছা, প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এই নম্বৰ প্ৰশ্ন হ'ল হু ৱাজ দ্য লিডাৰ অফ দ্য বয়েজ ইন দিয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট। উৰুকাৰ সেই ৰাতি সাহসিকতাৰে ভৰা কামত ল'ৰাবোৰৰ দলপতি কোন আছিল? এনচাৰ হ'ব ইন দিয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট মাহেন ৱাজ দ্য লিডাৰ অফ দ্য বয়েজ। কোনে আছিল লিডাৰ? মহেন আছিল। উৰুকা নিশা তেওঁলোকৰ দুঃসাহসিক অভিযানত মহেন ল'ৰাবোৰৰ কি আছিল? নেতা আছিল। তাৰপিছত আছে তোমালোকৰ বি নম্বৰ কুৱেশ্যন হোৱাট ৱেৰ দ্য নেমছ অফ মহেনছ ফ্ৰেণ্ডছ। মহেনৰ লগৰ বন্ধুকেইজনৰ নাম কি? এনচাৰ হ'ব দ্য নেমছ অফ মহেন ফ্ৰেণ্ডছ। মহেনছ হ'ব মহেনছ ফ্ৰেণ্ডছ দেয়াৰ ৱেৰ সঞ্জু, নান্টু, ৰিংকু এণ্ড ৰুমন। মহেনৰ বন্ধুসকলৰ নাম কি? তাত আছিল সঞ্জু, নান্টু, ৰিংকু আৰু ৰমেন। এইটো ইম্পৰ্টেণ্ট, তোমালোকে ভালকৈ লিখি ৰাখিবা। চি নম্বৰত দিয়া আছে হোৱাট ৱাজ দ্য এজ অল্ড কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু। মহেনে কোনটো পুৰণা নিয়মৰ কথা কৈছিল? উত্তৰ হ'ব দ্য এজ অল্ড কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু ৱাজ দ্য পিক আপ ভেজিটেবলছ ৱেন দ্য পিপল ৱেন টু হোম। কি কৈছে? মহেন যিটো পুৰণি প্ৰথাৰ কথা কৈছে সেয়া আছিল মানুহে ঘৰলৈ গ'লে তেওঁলোকে শাক পাচলি তুলি লয়, সেই প্ৰথাটোৰ কথা কৈছে। ডি নম্বৰত দিয়া আছে হোৱাট ৱাজ দ্য মহেনছ ৰিয়েকশ্যন টু দিয়াৰ প্ৰপ'জাল। তেওঁলোকৰ প্ৰস্তাৱত মহেনৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল? এনচাৰ হ'ব মহেন ৱাজ জাম্প আপ এক্সাইটেডলি এট দিয়াৰ প্ৰপ'জাল। এইটো জাম্প হ'ব। তেতিয়া কি হ'ব? তেতিয়া তেওঁলোকৰ প্ৰস্তাৱত উত্তেজিত হৈ জঁপিয়াই উঠিছিল। ই নম্বৰ কুৱেশ্যন আছে তোমালোকৰ হোৱাট ডিড দ্য বয়েজ ডু আফটাৰ দ্য ফিষ্ট। ভোজ খোৱাৰ পাছত ল'ৰাবোৰে কি কৰিছিল? এনচাৰ হ'ব আফটাৰ দ্য ফিষ্ট দ্য বয়েজ ৱেন টু শান্তিৰামছ হাউচ ফৰ দ্য পিক আপ ভেজিটেবলছ। ভোজৰ পিছত ল'ৰাকেইটা শান্তিৰামৰ ঘৰলৈ শাক পাচলি খাবলৈ গৈছিল। এফ নম্বৰ কুৱেশ্যন আছে হু ৱাজ শান্তিৰাম। শান্তিৰাম কোন আছিল? এনচাৰ হ'ব শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন। জি নম্বৰ কুৱেশ্যন হোৱাই ৱাজ শান্তিৰাম চিটিং ৰেপড ইন এ ব্লেক ব্লেংকেট হোৱেৰ ৱাজ শান্তিৰাম চিটিং। ইয়াত দুটা কুৱেশ্যন আছে। কিয় শান্তিৰাম কলা কম্বল উৰি আছিল? এইটো হ'ব এটা। আৰু পিছত আছে কি হোৱেৰ ৱাজ শান্তিৰাম চিটিং, শান্তিৰামে ক'ত বহি আছিল। দুটা এনচাৰ। এটা আছে কিয় শান্তিৰাম কলা কম্বল উৰি আছিল বা গাত দি আছিল, আৰু দ্বিতীয়টো আছে কি শান্তিৰামে ক'ত বহি আছিল। এনচাৰ হ'ব শান্তিৰাম ৱাজ চিটিং ৰেপড in a black blanket because he knew someone might pick up his vegetables. শান্তিৰামে কলা কম্বল এখনেৰে মেৰিয়াই বহি আছিল কাৰণ তেওঁ জানিছিল যে তেওঁৰ শাক পাচলিবোৰ কোনোবাই তুলি ল'ব পাৰে। তাৰপিছত তেওঁ ক'ত বহি আছিল? সেইটো শান্তিৰাম ৱাজ চিটিং ইন দ্য মিডিল অফ দ্য ভেজিটেবল গাৰ্ডেন। ক'ত বহি আছিল? শাক পাচলিৰ মাজত বহি আছিল শান্তিৰাম। এইচ নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য ব্লেক হিপ অফ গাৰ্বেজ ডেট মহেন নটিছড। মহেন কেনেকুৱা ধৰণৰ ক'লা জাবৰৰ দম এটা লক্ষ্য কৰিছিল? এনচাৰ হ'ব দ্য ব্লেক হিপ অফ গাৰ্বেজ ডেট মহেন নটিছ ৱাজ শান্তিৰাম ৱেৰ্ড ৰেড ইন দ্য ব্লেক ব্লেংকেট। আই নম্বৰ কুৱেশ্যন আছে হোৱাট মেড দ্য নাইট এপিয়াৰ মোৰ হাণ্টিং। সেই ৰাতিটো আৰু ভয় লগা কিহে কৰি তুলিছিল? মানে কোনটো বস্তুৱে সেই ৰাতিটো আৰু অধিক ভয় লগা কৰি তুলিছিল? এনচাৰ হ'ব দ্য স্ক্ৰিচিং অউল এট ৰেগুলাৰ ইণ্টাৰভেলছ মেড দ্য নাইট মোৰ হাণ্টিং। নিয়মীয়া ব্যৱধানত স্ক্ৰিচিং অউল এটাই কি কৰিছিল? ৰাতিটোক অধিক ফুটনি কৰি বা ভয়ানক কৰি তুলিছিল।
তাৰপিছত আছে তোমালোকৰ যে নম্বৰ কুৱেশ্যন, হোৱাই ডিড দ্য বয়জ ৰান এৱে ফ্ৰম দ্য গাৰ্ডেন। ল'ৰাবোৰে কিয় বাগিচাখনৰ পৰা দৌৰি পেলাই গৈছিল? বাগিচাখন মানে সেই শাক পাচলি তুলিব গৈছিল যে সেই শান্তিৰামৰ ঘৰত বা শান্তিৰামৰ শাক পাচলিৰ বাগিচাত, সেই বাগিচাৰ পৰা ল'ৰাবোৰ কিয় দৌৰি পলাইছিল? এনচাৰ হ'ব দ্য বয় ৰান এৱে ফ্ৰম গাৰ্ডেন বিকজ দে চ এ ঘোষ্ট। কিয় পলাইছিল? ল'ৰাটোৱে বাৰীৰ পৰা বাৰী মানে খেতি পথাৰৰ পৰা পলাই যায় কাৰণ তেওঁলোকে এটা ভূত দেখিছিল। কে নম্বৰ কুৱেশ্যন, হোৱাট হেপেণ্ড হোৱেন দ্য বয়েজ ৱেৰ এবাউট টু পিক দ্য ভেজিটেবলছ। কি ঘটনা ঘটিছিল যেতিয়া ল'ৰাবোৰে পাচলিবোৰ ছিগিব ধৰিছিল? এনচাৰ হ'ব হোৱেন দ্য বয়েজ ট্ৰাইড টু পিক আপ দ্য ভেজিটেবলছ এ পাইল অফ গাৰ্বেজ জাৰ্কড এণ্ড মুভ টুৱাৰ্ডছ হিম। ল'ৰাকেইটা যেতিয়া শাক পাচলি তুলিবলৈ চেষ্টা কৰিলে তেতিয়া জাবৰৰ থোপা এটা জোকাৰি তেওঁৰ ফালে আগবাঢ়ি গ'ল। এতিয়া আছে তোমালোকৰ এল নম্বৰ কুৱেশ্যন, হু ডিড দ্য বয়েজ থিংক চেষ্ট দেম। ল'ৰাবোৰে তেওঁলোকৰ পিছ কোনে কৰা বুলি ভাবিছিল? এনচাৰ হ'ব দ্য বয়েজ থট ডেট এ ঘোষ্ট চেষ্ট দেম। ল'ৰাকেইটাই ভাবিছিল যে সিহঁতক এটা ভূতে খেদিছে। 2 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, সেইকাৰণে ডাইৰেক্ট 3 নম্বৰ কুৱেশ্যনটো কৰা হৈছে। লুক এট দ্য ৱাৰ্ডছ ইন দ্য 2 বক্সেছ বিল'। তলত দিয়া 2টা বাকচত দেখিবা। ওৱান কণ্টেইনছ দ্য নেমছ এণ্ড আদাৰ কণ্টেইনছ দ্য ডেছক্ৰিপশ্যন। এটাত কি আছে? নাম আছে, আৰু আনটো বক্সত কি আছে? ইয়াৰ কাৰ্যকলাপ বা ইয়াৰ মিনিং বা ইয়াৰ বিষয়ে লিখা আছে। যেনেকৈ এই নম্বৰত আছে উৰুকা, এইফালে উৰুকাৰ বিষয়ে লিখা আছে। মেটচ দ্য ৱাৰ্ডছ টু দিয়াৰ ডেছক্ৰিপশ্যন এণ্ড ৰাইট দেম ইন ইয়ৰ নোটবুক। এই উৰুকাৰ লগত এইফালৰ কোনটো লাইন মিলিব মেটচ কৰিব দিছে বা মিলাব দিছে। ঠিক আছে, আমি ইয়াৰ উত্তৰখিনি চাই ল'ম। তোমালোকে উত্তৰখিনি চাই ল'বা ডাইৰেক্ট। এনেকৈ এনচাৰ দি আছে, যেনেকৈ আছে উৰুকা। উৰুকা কি হ'ব? উৰুকা হ'ব 4 নম্বৰৰ লগতে এনুৱেল ফিষ্ট এ হিট অফ। তাৰপাছত আছে তোমালোকৰ মাঘ বিহু। মাঘ বিহুৰ লগত কি হ'ব? মাঘ বিহুৰ লগত এইটো তোমালোকে এৰি থৈ আহিবা। বি নম্বৰ চাবা। বি নম্বৰ আছে শান্তিৰাম ইণ্টাৰেষ্টেড ইন ফাৰ্মিং। শান্তিৰামৰ লগত কি হ'ব? 4 নম্বৰ এ ৰিটায়াৰ্ড আৰ্মি মেন হু ৱাজ। তাৰপিছত কি আছে তোমালোকৰ চি নম্বৰত? সঞ্জু, নান্টু, ৰিংকু এণ্ড ৰুমন। এইবোৰ কি হ'ব? 1 নম্বৰৰ লগত হ'ব দ্য 4 ফ্ৰেণ্ডছ অফ মহেন্দ্ৰ। তাৰপিছত আছে তোমালোকৰ ডি নম্বৰ মহেন্দ্ৰ অন উৰুকা নাইট। ইয়াৰ লগত 3 নম্বৰটো হ'ব দ্য লিডাৰ অফ দ্য এডভেঞ্চাৰ। তাৰপিছত আছে তোমালোকৰ 3 নম্বৰ দ্য নাইট জাৰ। নাইট জাৰ হ'ব কি? 2 নম্বৰৰ লগত এ স্মল পিচেছ অফ অল। আৰু F নম্বৰত আছে নংগলা। 5 নম্বৰৰ লগত হ'ব এ বেম্বো গেট, এটা বাঁহৰ গেট। তাৰপিছত আছে এতিয়া তোমালোকৰ কি 4 নম্বৰত দিয়া আছে হেয়াৰ আৰ চাম ৱাৰ্ডছ ফ্ৰম দ্য লেচন মেটচ দ্য ৱাৰ্ডছ উইথ দিয়াৰ মিনিং টু চেক ইউৰ আণ্ডাৰষ্টেণ্ডিং। এই বাকচটোত কিছুমান তোমালোকৰ পাৰ্টৰ পৰা ৱাৰ্ড বা শব্দ তুলি দিছে। ইয়াৰ লগত এইফালৰ কোনটো মিনিং হ'ব মিলাব দিছে। আমি এনচাৰকেইটা চাই ল'ম ডাইৰেক্ট। এনচাৰ কি হ'ব? যেনেকৈ পাৰ্পছ। পাৰ্পছৰ মানে কি হ'ব? পাৰ্পছৰ মানে হ'ল প্ৰস্তাৱ। ইয়াৰ মিনিংটো কি হ'ব? টু ছাজেষ্ট এ প্লান এন আইডিয়া এটচেট্ৰা। এটা পৰিকল্পনা, এটা ধাৰণা আদিৰ পৰামৰ্শ দিয়া। তাৰপিছত ৰেষ্টলেছ। ৰেষ্টলেছ মানে হৈছে অস্থিৰ। অস্থিৰৰ লগত কি মিলিব? আনএবল টু চে ষ্টিল, এতিয়াও ক'ব নোৱাৰে। কাষ্টম। কাষ্টম মানে হৈছে অনুকূলন কৰা। এন একচেপ্টেড ৱে অফ বিহেভিং অৰ অফ ডুইং থিংছ ইন ছ'চাইটি। সমাজ আচৰণ বা কাম কৰাৰ এক গ্ৰহণযোগ্য পদ্ধতি। ফিষ্ট। ফিষ্ট মানে হৈছে ভোজ। ডান কুইকলি এণ্ড উইথ এ লট অফ এক্টিভিটি বাট ইন এ ৱে ডেট ইজ নট ভেৰি ৱেল অৰ্গেনাইজড। দ্ৰুতভাৱে আৰু বহুত কাৰ্যকলাপৰ সৈতে কৰা হয়, কিন্তু এনেধৰণে যিটো বৰ ভালদৰে সংগঠিত নহয়। এনেকৈ এইখিনিতে তোমালোকৰ এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ, মানে যিমানখিনি ইম্পৰ্টেণ্ট আছে, বহুতখিনি প্ৰশ্নৰ উত্তৰ আছে, কিন্তু গোটেইখিনি কিন্তু তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। যেখিনি তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইকেইটা কিন্তু আলোচনা কৰা হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।